শোণিতপুৰ চাৰিদুৱাৰত হৃদয় বিদাৰক ঘটনা। ইলেক্ট্ৰিক ট্ৰান্সফৰ্মাৰত লাগি বন্য হস্তীৰ মৃত্যু। চাৰিদুৱাৰ চেণ্টাৰত সংঘটিত হৈছে এই ঘটনা। চাৰিদুৱাৰস্থিত ACB ট্ৰান্সফৰ্মাৰত লাগি নিধন হৈছে হাতীটো। চেণ্টাৰৰ কেইবাখনো ব্যৱসায় প্ৰতিষ্ঠানত ক্ষতিসাধন কৰে বন্য হস্তীটোৱে। দাদাই মোক প্ৰথম ফোন কৰোঁতে লগে লগে মই লাইনটো কাটিলোঁ আৰু লাইনটো কাটি দিয়াৰ লগে লগে পিছতহে কথা পাতিছোঁ কি হৈছিল। তেতিয়া ক'লে যে একদম ইমান আৱাজ কেতিয়াও আজিলৈকে শুনা নাই এনেকৈ বুলি ক'লে। তাৰপিছত দাদা ওলাই আহিলে, ওলাই আহি পেলাই চালেহি, চোৱাৰ পিছত দেখিছে যে গণেশ বাবা এটা লাগিছে। খুব মৰ্মান্তিক ঘটনা। যোৱা ৰাতি প্ৰায় 1:10-15 মানত মোক সোণাইমিৰিৰ পৰা ফোন কৰিলে, হাতী ওলাই আছে, টিমটো পঠাই দিয়ক। তেতিয়া মই টিমটো পঠাই দিলোঁ, তেওঁলোক তাত আছিলে। তাৰপৰা ঘূৰি আহি 3টা বজাত আমাৰ নিজা নিজা ৰুমত সোমাইছে। তেনেকুৱাতে আকৌ চাৰিদুৱাৰৰ পৰা এজনে আকৌ মোক ফোন কৰি ক'লে যে ট্ৰেন্সফৰ্মাৰত লাগি হাতী এটা জুই লাগি আছে।